Hello everyone, সকলোকে welcome জনাইছো YouTube channel Career Assembly. আজিৰ ভিডিঅ'টিত EMRS staff selection exam আমাৰ অসমত বা আমাৰ ভাৰতত একলব্য মডেল ৰেসিডেন্সিয়েল স্কুল বিলাকৰ কাৰণে যি staff recruitment process start হৈছে তাৰে ওপৰত ডিটেইলছত আমি ডিসকাস কৰিম আৰু ইয়াতে নন টিচিং ষ্টাফৰ কিছুমান ভ্যাকেন্সি আছে কি ভ্যাকেন্সি আছে আমি চাম যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এপ্লাই কৰা ডেটখিনি আমি পাম এপ্লাই কৰা ডেট লাষ্ট ডেট হৈছে 23 অক্টোবৰ 23 অক্টোবৰ আৰু ফিজ পেমেন্ট ফিজ এটা আছে যিসকলে নন টিচিং ষ্টাফৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে যদি এসসি এসটি আৰু ফিমেল ক্যান্ডিডেট হয় 500 টকা ফিজ লাগিব আৰু বাকি ওবিসি জেনাৰেল এওঁলোকে 1500 টকা ফিজ পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফি 1000 প্ৰসেসিং ফি 500 টকা তাৰ পিছত সিলেকশন প্ৰসেসটো ইয়াতে প্ৰথমতে টায়ার 1 এক্সাম হ'ব তাৰপিছত টায়ার 2 আৰু সেন্টার অফ এক্সামিনেশন বিলাক আপোনালোকে পিছত গম পাব প্ৰথমতে আমি ভ্যাকেন্সি কি আছে এখিনি আমি চাও তো ইয়াতে নন টিচিং স্টাফত ভ্যাকেন্সি আছে হোস্টেল ওয়ার্ডেন আছে 346 ভ্যাকেন্সি তাৰ পিছত হোস্টেল ওয়ার্ডেন ফিমেল 289 ফিমেল নার্স স্টাফ নার্স 550 accountant 61 junior secretarial assistant 228 laboratory attendant 146 to total 1620 1620 টা non teaching staff for vacancy advertise hoise tar bisor qualification khini yat dia ase ki qualification lagibo aru pay scale to central or pay scale hobo etu dekhise payment prothomote যেটো ফিমেল স্টাফ নার্সৰ আছে লেভেল 5 ৰ পে লেভেল 5 ত থাকিব পার্মানেন্ট পোস্ট তাৰ পিছত হোস্টেল ওয়ার্ডেনৰ পে লেভেল 5 ত আৰু একাউন্টেন্ট পে লেভেল 6 তাৰ পিছত জুনিয়ৰ সেক্ৰেটাৰি এসিস্ট্যান্ট পে লেভেল 2 ল্যাবৰেটৰি এটেন্ডেন্ট পে লেভেল 1 তাৰ পিছত ইয়াতে সিলেবাসটো দিয়া আছে কি আহিব পৰীক্ষাটোত প্ৰথমতে চাব পাৰিব আপোনালোকে hostel warden male female or syllabus to dia ase tier 1 or syllabus to general awareness reasoning ICT quantitative aptitude and language competency Hindi English ba regional language jitu june ji loy tar oporot hostel warden or syllabus ekini tar accountant or syllabus to same general knowledge reasoning knowledge ICT quantitative aptitude তাৰ পিছত নেক্সট টায়ার 2 ৰ কাৰণ কি আহিব ইয়াত দিয়া আছে কিন্তু প্ৰথমতে আমি টায়ার 1 খিনি চাইছো তাৰ পিছত এফালে ফিমেল স্টাফ নাৰ্ছৰ সিলেবাসটো দিয়া আছে একেই সিলেবাস আৰু তাৰ পিছত জুনিয়ৰ সেক্ৰেটাৰি এসিস্ট্যান্টৰ ইয়াতে এটা এডিশনাল টেস্ট আছে বেসিক নলেজ অফ কম্পিউটাৰ অপাৰেশন ল্যাবৰেটৰি এটেন্ডেন্টৰ সেম কম্পিউটাৰ অপাৰেশন টেস্ট এটা এক্সট্ৰাকে আছে তাৰ পিছত কোৱালিফিকেশন খিনি ইয়াত দিয়া আছে ফিমেল স্টাফ নাৰ্ছৰ কাৰণে এজ লিমিট 35 ইয়াৰ্স আৰু বাকি এজ পাৰ ৰুল ৰেহাই পাব ৰিজাৰ্ভ ক্যাটাগৰী কোৱালিফিকেশন বিএসসি অনার্স ইন নার্সিং তাৰ পিছত নাইবা ৰেগুলাৰ কোৰ্স ইন বিএসসি নার্সিং অৰ পোষ্ট বেসিক বিএসসি নার্সিং তাৰ লগতে ৰেজিস্টাৰ্ড নাৰ্ছ হ'ব লাগিব আৰু 2.5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থাকিব লাগিব Hostel warden or 35 years as limit qualification 4 years integrated graduation degree from Regional College of Education naiba bachelor degree from recognized university or institute accountant or as limit 30 years aru as per rule rehai pabo qualification bachelor degree in commerce junior secretary assistant qualification lagibo senior secondary pass processing minimum speed of 35 words per minute in English or 30 words per minute in Hindi গতিকে হাই সেকেন্ডারি পাস কৰি এপ্লাই কৰিব পাৰিব আৰু ল্যাবৰেটৰি এটেন্ডেন্টৰ কাৰণে 10 পাস উইথ সার্টিফিকেট ডিপ্লোমা ইন ল্যাবৰেটৰি টেকনিক ফ্ৰম ৰেকগনাইজড বোৰ্ড ইনষ্টিটিউট নাইবা 12 ক্লাস উইথ সায়েন্স স্ট্ৰীম ফ্ৰম এ ৰেকগনাইজড বোৰ্ড ইনষ্টিটিউট হাই সেকেন্ডারি পাস কৰা হ'ব লাগিব সায়েন্স স্ট্ৰীমত গতিকে এই এডভাৰটাইজমেন্টটো আপোনালোকৰ
মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তাতে চাই পেলাই আপোনালোকে গোটেইখিনি ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি পেলাই এপ্লাই কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টিত এই ভেকেঞ্চি নটিফিকেশ্যনখিনি শ্বেয়াৰ কৰিলোঁ। নেক্সট পুনৰ লগ পাম। থেংক ইউ।